আমি 1976 আৰু 77 চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী চূড়ান্ত বৰ্ষৰ আমি যোৱা বছৰ 23 চনত এটা ইয়াতে আমি গুৰু সেৱাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ যিসকল বৃত্তিপ্ৰাপ্ত শিক্ষক আমাৰ শিক্ষাগুৰু আছিল তেখেতলোকক আমি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সেই অনুষ্ঠানৰ পিছতেই আমি একেখিনি ছাত্ৰ ছাত্ৰীয়ে সিদ্ধান্ত ল'লোঁ যে এই বিদ্যালয়ত আমাৰ এটা চিন ৰাখিবৰ কাৰণে স্মৃতি ৰাখিবৰ কাৰণে আমি কিবা এটা ডান্সতে আগবঢ়াম সেই অনুসৰি প্ৰধান শিক্ষকৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ যি নৱনিৰ্মিত পুথিভঁৰাল আছে বিদ্যালয়ৰ তাৰ ফ্ৰণ্টত আমি এখন পুষ্প উদ্যান নিৰ্মাণ কৰিম সেই অনুসাৰে আমাৰ সকলোখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছিল যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকে লগ লাগি তেওঁলোকৰ পশ্চাত আমি এই ফুল উদ্যানখন সম্পূৰ্ণ কৰি তুলিলোঁ বিভিন্ন জাতৰ ফুলো যোৱা 7 তাৰিখে যোৱা মাহৰ 7 তাৰিখে আমি ৰোপণ কৰিলোঁ কৰাৰ পিছত আজি আনুষ্ঠানিকভাৱে আমি এই উদ্যানখন বিদ্যালয়ক হস্তান্তৰ কৰিবৰ কাৰণে এই অনুষ্ঠানটো আজি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল সেই অনুষ্ঠানত আমাৰ স্থানীয় কেইবাজন শিক্ষাবিদ আৰু বয়োজ্যেষ্ঠ ব্যক্তিয়ে আমাৰ সহযোগিতা আগবঢ়ালে আমি তেখেতলোকক এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কৰ্ম সকলোৱে ইমান কিবা এটা জীৱনৰ কৰ্ম সংস্থাপনৰ লগত জড়িত থাকিলে সেই যিখিনি সহকৰ্মী আছিলে সহকৰ্মী আৰু সহপাঠীৰ লগত আকাশ পাতালৰ পাৰ্থক্য আছে সকলোৱে উপলব্ধি কৰিছে সহকৰ্মীসকলৰ লগত বহুত কথা খুলি ক'ব নোৱাৰি বয়সৰ বহুত পাৰ্থক্য থাকে কিন্তু সহপাঠীবিলাকৰ লগত এইটো সম্পূৰ্ণ এটা বেলেগ অধ্যায় সেই বিষয়ে আপোনালোকক সকলোৱে বুজি পায় যিটো নহওক আমি অৱগত হ'লোঁ আমি পুষ্প উদ্যানেই নহয় আমাৰ কাৰ্যক্ৰমত থাকিব ইতিমধ্যে আমাৰ সভাপতি চেতিয়াদেৱে কৈ গৈছে আমাৰ গুৰু সেৱা অনুষ্ঠান হ'ল আমাৰ বনভোজো পালোঁ আজি অনুষ্ঠান হৈ গ'ল কিন্তু আমাৰ যিটো গ্ৰুপ সেই গ্ৰুপৰ আমাৰ কাৰ্যসূচী কামতে আমি অভিভাৱক যদি কিছুমান কাৰ্যক্ৰম ল'ম বুলি আমাৰ মাজত এটা সিদ্ধান্ত নহ'লেও আমাৰ আলোচনা চলি আছে বয়স হৈ আহিছে প্ৰত্যেকৰে কিন্তু আকৌ কৈছোঁ বয়স হ'লেও বয়সটো নাই হোৱা লাগি যায় গোটেইকেইটা লগ পোৱাৰ লগে লগে আমাৰ অলপ বাহিৰৰ পুৰা তেনেকুৱা প্ৰগ্ৰেম আছে কিবা কিবি লাহে লাহে আমি কৰিম আমাৰ সম্পৰ্কই আছে সেইখিনি আমাৰ মাত্ৰ আগবঢ়াইছোঁ আপোনালোকক উদ্যান পুষ্প উদ্যান এতিয়া পুষ্প শব্দটো বৰ পবিত্ৰ বস্তু এই পুষ্প আমাৰ বিশেষ ধৰ্মীয় অনুষ্ঠানত প্ৰথম প্ৰয়োজন পুষ্প নহ'লে হয়তো আমি কোনো দেৱ দেৱতা বা আমাৰ পূজ্য ইষ্ট দেৱতাক কি হ'ল সম্ভাষণ বা সম্বৰ্ধনা বা তেওঁৰ প্ৰতি এটি আমাৰ আধ্যাত্মিক ভাৱ বা আমাৰ সেৱা নিবেদন কৰিবলৈ এপাহ পুষ্প এডালি ধূপ এগছি বন্তি এই প্ৰয়োজন হয় গতিকে এইটোকে আমি পবিত্ৰ বুলি মনা হয় এই পুষ্পই আমাৰ কি কয় এই যিডোখৰত এখন উদ্যান থাকে সেই অঞ্চলটোৰ পৰিৱেশটো সৌন্দৰ্য বৰ্ধন কৰে যিটোৱে নেকি আমাৰ মনত খন্তেকৰ হ'লেও এটি ৰোমাঞ্চক চিন্তাধাৰা আমাৰ উদ্বেগ কৰে যিটোৱে খন্তেকৰ হ'লেও সামূহিকভাৱে আমি এখন মুক্ত জগতৰ প্ৰতি আমাৰ মনটো টানি লৈ যায় এপাহ ফুলে কি কৰে আমাৰ এই জীৱনৰ যিটো যৌৱনৰ শক্তি যি আমাৰ উন্মাদনা আমাৰ ৰোমান্টিক চিন্তাধাৰা এইখিনি কথা আমাক সোঁৱৰাই দিয়ে জীৱনটো যাতে আমাৰ ফুলৰ দৰে সুন্দৰ আমাৰ এটা শান্তি পৰিৱেশত যাতে আমি আমাৰ জীৱনটো অতিবাহিত কৰি যাব পাৰোঁ এনেধৰণৰ এটা ভাৱ উদ্বেগ কৰে ফুল হ'ল পবিত্ৰ গতিকে আমাৰ মনত যাতে কোনো কলুষ কালিমা বা অন্যান্য মনৰ মল নাথাকে পবিত্ৰ হৈ যাতে আমি জীৱনটো যাপন কৰিব পাৰোঁ তেনে এটা কথাও আমাৰ মনত উদ্ভৱ কৰায় আৰু এই ফুলৰ যিটো সুগন্ধ এই সুগন্ধই অঞ্চলটোত কিছু পৰিমাণে বায়ু প্ৰদূষণ কৰে বায়ু নিৰ্মল কৰাটো সহায় কৰে সেইদৰে আমাৰ মনৰ মলো কিছু দূৰ কৰাত অৰিহণা যোগায় সেইদৰে ফুলটো এই ফুলৰ সম্বন্ধত
আমাৰ আৰু ব্যৱহাৰ আছে, যেনে আমি বিশেষ ব্যক্তি সম্বৰ্ধনা জনাবলৈ হ'লেও এটুপি ফুলেৰে সন্মান জনোৱা হয়। বিশেষকৈ আমি ভগৱানৰ নামত যিজন নেকি লক্ষ্মীপতি, যি গোটেই সম্পদৰ পৃথিৱীৰ যত যিমান সম্পত্তি আছে ধন সম্পত্তিৰ গৰাকী লক্ষ্মীৰ প্ৰতি স্বামীক আমি কি দি তুষ্ট কৰিম, গতিকে সামান্য এপাহ আমি ফুলেৰে তেখেতক আমি কি কৰোঁ পূজা কৰা হয়। আৰু সামান্য ফুলৰ যোগেদি আমাৰ যিটো মনৰ তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি, এই ভক্তিতে তেওঁ তুষ্ট হয়। অন্যান্য আমি যিখিনি আমাৰ এই বাস্তৱ জগতৰ কোনো সম্পদে আমি ভগৱানক তুষ্ট কৰিব নোৱাৰোঁ। গতিকে এই ফুল এখন উদ্যানে মই ভাবিছোঁ এই বিদ্যালয়ৰ এই পৰিৱেশটো সৌন্দৰ্য বৰ্ধন কৰাৰ উপৰি ইয়াৰ যিখিনি আনুষংগিক গুণ আছে সেইখিনিও আমাৰ ছাত্ৰ ছাত্ৰীৰ মনত এটি আনন্দৰ এটা বিমল পৰিৱেশৰ যোগেদি তেওঁলোকে জীৱন যাপন কৰা এটা আদৰ্শ লাভ কৰিব বুলি ভাবিছোঁ। গতিকে এই ফুলৰ এই উদ্যানখনে আমাৰ এই উদ্যোক্তাসকলে যি ইয়াত এটা নিদৰ্শন দেখুৱালে, এই নিদৰ্শনৰ যোগেদি ভৱিষ্যত প্ৰজন্ম তথা অন্যান্য এই হিতাকাংক্ষী এই স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেখেতসকলেও যাতে এনেকুৱা এটি চিন্তাধাৰাৰে কিছু এই অৱদান আগবঢ়াব পাৰে, মই সেই কামনাৰ কৰে মোৰ এই চমু মন্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ। মোৰ উদ্দেশ্য হ'ল এখন উদ্যান ৭৭-৭৮ চনৰ এক ছাত্ৰ ছাত্ৰীসকলে উদ্যান ইয়াত গঢ় দি বৰ্তমান এই উদ্যানখন এই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ হাতত ভৱিষ্যত দিয়াৰ বাবে দায়িত্ব ল'বৰ বাবে এখনি পত্ৰ প্ৰদান কৰিবলৈ লোৱা হৈছে। আশা কৰিছোঁ এই পত্ৰখন আমাৰ অধ্যক্ষ মহোদয়ে গ্ৰহণ কৰি ইয়াৰ যাতে ভৱিষ্যত কিছু কাৰ্যপন্থা তেখেতে সত্যতাৰে গ্ৰহণ কৰি আৰু অধ্যক্ষসকলৰ লগতো কিবা অসুবিধা পালে যোগাযোগ কৰি যাতে ভৱিষ্যতৰ এই চানেকিটো যাতে জীয়াই থাকে তাৰ বাবে যত্ন কৰিব মই আশা কৰি তেখেতৰ হাততে এই পত্ৰখন প্ৰদান কৰিছোঁ। মই অতি আন্তৰিকতাৰে সাদৰেৰে গ্ৰহণ কৰিছোঁ।